তো নমস্কাৰ বন্ধু বান্ধৱীসকল। তো আচলতে ভিডিঅ' বনাবলৈ একেবাৰেই মন যোৱা নাই, কিয়নো সকলোকে এটা কথা ক'ব লাগিব। একচুৱেলি নক'ম বুলি ভাবিছিলোঁ, কিন্তু আজি মই ক'ব লাগিব। আজি নক'লে নহ'ব, মই 10 টোমত আজি ক'ব লাগিব, আজি কৈহে এৰিম মই। তো একচুৱেলি বহুত দুখ লাগিছে, মনটোৱে মনা নাই, মনটোৱে মানিব পৰা নাই এই কথাটো কেনেকৈ মানি ল'ম আমি। তো কি ভাবত কওঁ আপোনালোকক একচুৱেলি ক'ব পৰা নাই মই কথাটো। হয়তো চাগে কৈছিলোঁ, কিন্তু এতিয়াও ক'ব লাগিব আমি। এটা নতুন ৰূপত সকলোকে ক'বলৈ ওলাইছোঁ, কিন্তু কেনেকৈ কওঁ মই এই কথাটো একো ভাবি পোৱা নাই মানে। তো বহুত দুখ লাগিছে, কি ক'ম আপোনালোকক ক'বলৈ ভাষা নাই একচুৱেলি। তো সেই কথাটোৱে হ'ল জুবিন দা আৰু আমাৰ মাজত নাই আমাৰ মাজত জুবিন দা। হয়, তো এই বুলিয়ে ক'ব লাগিব আমি, এনেকৈ ক'ব লাগিব আমি, এনেকৈ প্ৰতিবাদ কৰিব লাগিব। কিন্তু ক'ব কোনে এনেকৈ, কিন্তু কোনে ক'ব এনেকৈ কি আমি? তেন্তে আমি কিয় কোৱা নাই? কিয় মনে আছোঁ আমি? কিয় মনে ঘৰত চুপচাপ বহি আছোঁ? কিয় আমি একো এটা ক'ব পৰা নাই আজিলৈকে? এই ইমান দিন হ'ল, এই 4-5-6 মাহ পাৰ হৈ গ'ল, কিন্তু জুবিন দাই ন্যায় নাপালে। গতিকে আমি এনেকৈ বহি থাকিলে হ'ব নেকি? আমি এনেকৈ বহি থাকিলে কেতিয়াও নহ'ব। এনেকৈ আমি চিঞৰিব লাগিব। প্ৰথমতে লাখ জনতাই জুবিন দাক শ্ৰদ্ধাঞ্জলি দিলে, জুবিন দাৰ প্ৰতি ভক্তিভাৱ ৰাখিলে, জয় জুবিন দা ৰাস্তাত গৈ প্ৰতিবাদ কৰিলে, ৰাস্তালৈ ওলাই গ'ল। এতিয়া দেখোন ঘৰৰ ভিতৰতো জয় জুবিন দা কোৱা মানুহ এজন নাই। কিনি গ'ল তেন্তে সেই প্ৰতিবাদ, কিনি গ'ল তেন্তে সেই ভাৱ ভক্তি। এতিয়া আমাৰ মাজত জুবিন দা জীয়াই আছে, আমি তেখেতক গানেৰে জীয়াই ৰাখিব লাগিব। আমি কেতিয়াও হাৰি গ'লে নহ'ব, কিয়নো আমি এটা কথা মন কৰিব লাগিব যে জুবিন দাই আজিলৈকে ন্যায় পোৱা নাই। সঁচাকৈ এটা দুখ লগা কথা নহয়নে বাৰু? জুবিন দা আমাৰ কাৰণে ভগৱান হয়, তো সেইকাৰণে আমি তেওঁ ন্যায় দিব লাগিব। আৰু তেখেত আমাৰ মাজত নাথাকিলেও আমি তেওঁ মহান আদৰ্শ, তেওঁ সৃষ্টিকৰ্তা, তেওঁ গান আৰু তেওঁ কৰ্মৰাজি আমাৰ মাজত সদায় জীয়াই ৰাখিব লাগিব। আমি সদায় মানি চলিব লাগিব। আমি সদায় তেখেতক তেনেকৈ ধৰি ৰাখিব লাগিব, জীয়াই ৰাখিব লাগিব। তেওঁ মহান আদৰ্শ পালন কৰিব লাগিব। তেওঁ আমাৰ যিখিনি শিক্ষা দীক্ষা দি গৈছে, সেইখিনি আমি সদায় মানি চলিব লাগিব। তেওঁ যিখিনি কথা কৈ থৈ গৈছে সঁচাই আচলতে আকৰ্ষণীয়, অতুলনীয়। গতিকে তেওঁ আমাৰ কাৰণে সদায় ভগৱান। বিহু এটাকে নহয়, 3টা বিহু পাৰ হৈ গ'ল, আহিয়ে বহাগ বিহু পালেহি। আমি যদি এইবাৰ বহাগ বিহুত জুবিন দা যেতিয়ালৈকে ঐ নাহৰ বুলি নিশ্চয়, তেতিয়ালৈকে আমাৰ বুকুখনে শান্তি নাপাব। কিয়নো জুবিন দা যে আমাৰ মাজত নাই। সেই কাতি বিহুৰ আগতে জুবিন দা সেই ঘটনাটো হ'ল। জুবিন দা আমাৰ মাজৰ পৰা তেতিয়াই নাইকিয়া হৈ গ'ল। কাতি বিহু, মাঘৰ বিহু আহি এতিয়া বহাগ বিহু পালে, সেই 3টা বিহু। গতিকে আমি কেনেদৰে মানি ল'ম এই 3টা বিহুতে আমি মৰমৰ জুবিন দাক আমি নাপালোঁ। জুবিন দাই আমাৰ মাজত এটাও গান লৈ আনিব নোৱাৰিলে। তো এতিয়া আমাৰ কি হ'ব একচুৱেলি? তো নিচিনা হ'ল। তো আমি যদি কোনো প্ৰতিবাদ নকৰোঁ, তেতিয়াহ'লে মানে জুবিন দাক কেনেকৈ ন্যায় পাব? আপোনালোকে ভাবকচোন। একো নালাগে, একোৱেই নালাগে লাগিলে, কিন্তু আমাৰ জুবিন দাই ন্যায় লাগে। আমি ন্যায় পালে সন্তুষ্ট। আমি এনেকৈ প্ৰতিবাদ কৰি যাব লাগিব যেতিয়ালৈকে জুবিন দাই ন্যায় নাপায়। এতিয়া সকলোলৈকে সেইটো অনুৰোধ কৰোঁ। বাকী ভিডিঅ'টো যিমান পাৰে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিলে, তেতিয়া জয় জুবিন দা বুলি এটা কমেণ্ট কৰক। তেতিয়া জুবিন দাৰ ওপৰত আকৌ এটা নেক্সট ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিম। আপোনালোক সকলোবোৰ কথা জনাম, কি হ'ব কি নহ'ব। অতি সোনকালে জুবিন দাক ন্যায় দিয়ক, ন্যায় লাগে আমাক। #জাষ্টিছ ফৰ জুবিন দা।